নমস্কাৰ। আজি মই বনালোঁ সাবুদানাৰ পকৰি আৰু এই পকৰি খাই বিৰাটেই ভাল লাগে। আপোনালোকে বাৰু খাইছেনে? যদি নাই খোৱা এবাৰ বনাই খাবচোন। খাবলৈ বহুত ভাল হয় আৰু হেলদিও হয়। আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি মই সাবুদানা লৈছোঁ আৰু এয়া মই এঘণ্টা তিয়াই থৈছিলোঁ আৰু 4 ঘণ্টা মই টুকি থৈ দিছিলোঁ আৰু এইখিনি ধুনীয়াকৈ কোমল হৈ গৈছে। বনাবৰ বাবে আমাৰ হৈ গৈছে আৰু ইয়াৰ লগত দিবৰ বাবে মই এয়া বাদাম লৈছোঁ। বাদামখিনি কেঁচা বাদাম হয়। এইখিনি মই ভাজি অলপ মিক্সিত গুড়ি কৰি ল'ম। এইফালে ৰচুন আদা লৈছোঁ, ধনিয়া লৈছোঁ আৰু আলু 3টা বইল কৰি ল'লোঁ আৰু জলকীয়া লৈছোঁ। এতিয়া মই প্ৰথমে বাদামখিনি ভাজি মিক্সিত গুড়ি কৰি ল'ম। আলুকেইটা মই গ্ৰেট কৰি লৈছোঁ, বইল কৰি লৈছিলোঁ। এনেদৰে ল'লে গোটাকৈ নাথাকে আৰু মিহি হৈ যায়, সেইকাৰণে মই এনেদৰে কৰি ল'লোঁ। এয়া 2টা আলুৱে আমাৰ ইমানখিনি হৈছে। মই এইটো দি দিছোঁ, এইটো সৰু আলু হয়। 3টা আলু লৈছোঁ। পিটিকি দিলত মিহি হৈ গৈছে। আলুখিনি এয়া কৰি ল'লোঁ আৰু ইয়াতে এতিয়া মই সাবুদানাখিনি দি ল'ম। এয়া আৰু সাবুদানাখিনি দি দিছোঁ। এয়া মই বাদামৰ গুড়িখিনি দি দিছোঁ ইয়াতে। আৰু এয়া ধনিয়া, জলকীয়া, আদা, ৰচুন মই দি দিছোঁ। আন্দাজমতে নিমখ আৰু হালধি অকণমান দি ল'ম। এয়া নিমখ দি দিছোঁ, অকণমান হালধি দি দিছোঁ, জিৰা ধনিয়া পাউডাৰ একেলগে দি দিছোঁ অলপ, আৰু এয়া চাট মছলা অলপ দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মই মিক্স কৰি ল'ম। মই ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰা নাই, আপোনালোকে দি ল'ব পাৰিব। ভালদৰে সানিব লাগিব। মই এনেদৰে সানি ল'লোঁ আৰু এতিয়া অকণমান পানী দি দিছোঁ, এচামুচমান, বেছি নাই দিয়া। আৰু পুনৰবাৰ অকণমান সানি লওঁ। আৰু এয়া মই ভালদৰে গোটেইখিনি মিক্স কৰি সানি ল'লোঁ। এতিয়া মই বনাবলৈ ল'ম। প্ৰথমতে এয়া গোল কৰি লৈছোঁ, তাৰ পৰা এনেদৰে চেপেটা কৰি দিম। এনেদৰে বনাই ল'ম মই। প্লেট এখন আনি ল'লোঁ আৰু ইয়াতে মই এনেদৰে বনাই ল'ম। প্ৰথমতে এনেদৰে গোটেইখিনি মই বনাই ল'ম আৰু বনাই হোৱাৰ পিছত ভাজি ল'ম তেলত। গোটেইখিনি মই বনাই হৈ গ'ল, এনেদৰে বনাই ল'লোঁ। এতিয়া তেলত ভাজি ল'ম। সাবুদানাখিনি আমি তিয়াওঁতে 1 ঘণ্টা বা আধা ঘণ্টা তিয়ালে হয়। টুকুতে খালি অলপ সময় টুকি থ'ব লাগে, তেতিয়া কোমল হৈ যায়। বেছি সময় তিয়াই থ'লে বেছি গলি যাব পাৰে, সেইবাবে 1 ঘণ্টা বা আধা ঘণ্টা তিয়ালে হৈ যায়। এতিয়া মই তেলত ভাজি ল'ম এইখিনি। আৰু এয়া কেৰাহীখন গৰম হ'লত মই তেল দি দিওঁ। তেল অকণমান সৰহকৈ দিব লাগিব। জুইটো কমাই দিছোঁ, তেতিয়া ভালদৰে সিজি ল'ব। অলপ দেৰি সিজিবলৈ দিয়াৰ পিছত মই ইয়াত লুটিয়াই দিছোঁ।
পুনৰবাৰ লুটিয়াই দিছোঁ। আৰু এয়া ধুনীয়াকৈ সিজি গৈছে, মই কাঢ়ি লৈছোঁ। বাকীকেইটা মই একেবাৰে বনাই ল'ম। দুবাৰমান লুটিয়াই দিয়াৰ পিছত এইকেইটাও হৈ গৈছে, এইকেইটাও মই কাঢ়ি ল'ম। আৰু এনেভাৱে গোটেইখিনি বনাই ল'ম। এয়া আমাৰ বনাই হৈ গৈছে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। লগতে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।